নমস্কাৰ, আজি হৈছে 9 ডিচেম্বৰ মঙলবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ। জনাইছোঁ আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। আৰু মাত্ৰ 3 দিন জুবিন গাৰ্গ ঘটনাৰে জড়িতৰ ফাদিল খবৰ ৰহস্য কোন জড়িত হৈ আছে জুবিন গাৰ্গৰ সেই ঘটনাত। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এটি ডাঙৰ খবৰ। আৰু মাত্ৰ 3টা দিন জুবিন গাৰ্গ ঘটনাৰে জড়িতৰ ফাদিল খবৰ ৰহস্য 12 ডিচেম্বৰত দাখিল কৰা হ'ব চাৰ্জশ্বীট। আৰু চাৰ্জশ্বীটত আছে বহুতো ডাঙৰ তথ্য। প্ৰায় সম্পূৰ্ণ দিশত আগবাঢ়িছে জুবিন গাৰ্গৰ তদন্ত প্ৰক্ৰিয়া। তদন্তৰ সময়ত 7জন লোকক কৰা হৈছিল গ্ৰেপ্তাৰ আৰু 300ৰো অধিক লোকৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে। সদ্যহতে এখন শক্তিশালী চাৰ্জশ্বীট দাখিল কৰা হ'ব। আৰু এই ঘটনাক লৈ গ্ৰেপ্তাৰ কৰা হৈছে ইতিমধ্যে সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, শেখৰজ্যোতি গোস্বামী, সন্দীপন গাৰ্গৰ লগতে অমৃতপ্ৰভা মহন্ত আৰু 2 দেহৰক্ষীক। আৰু মাত্ৰ 3টা দিন আৰু 3টা দিনৰ পিছতেই দাখিল কৰা হ'ব জুবিন গাৰ্গৰ সেই ৰহস্যজনৰ মৃত্যুৰ সেই ঘটনাৰ বিশেষ চাৰ্জশ্বীট। আৰু জুবিন গাৰ্গ ঘটনাৰে জড়িতৰ ফাদিল খবৰ সকলো ৰহস্য 12 ডিচেম্বৰত দাখিল কৰা হ'ব জুবিন গাৰ্গৰ চাৰ্জশ্বীট। আৰু চাৰ্জশ্বীটত আছে বহুতো ডাঙৰ তথ্য। জনাইছোঁ সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ। গাঁৱে গাঁৱে পতা হ'ব গাঁও সভা, প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা। আৰু গাঁও সভাত থাকিলে আপুনি পাব চৰকাৰী পকী ঘৰ। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীৰ বাবে। গাঁৱে গাঁৱে পতা হ'ব গাঁও সভা আৰু প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা। গাঁও সভাত উপস্থিত থাকিলে আপুনি পাব চৰকাৰী পকী ঘৰ। আৰু ঘৰ নোপোৱা সকলোৱে পাব এতিয়া চৰকাৰী পকী ঘৰ। নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেগিং। সকলো দৰিদ্ৰ পৰিয়ালে পাব চৰকাৰী পকী ঘৰ। আৰু বকৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক প্ৰকাৰ ডাঙৰ ঘোষণা। গাঁৱে গাঁৱে এতিয়া পতা হ'ব গাঁও সভা, প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা। গাঁও সভাত উপস্থিত থাকিলে আপুনিও পাব চৰকাৰী পকী ঘৰ। আৰু ঘৰ নোপোৱা সকলোৱে পাব এতিয়া চৰকাৰী পকী ঘৰ। জনাইছোঁ সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ। সংখ্যালঘুৰ হকে সদায় মাত মাতি যাম। শিক্ষা সংস্কৃতি সকলোতে আগবাঢ়িব সংখ্যালঘু ৰাইজ। এক প্ৰকাৰ ডাঙৰ মন্তব্য আগবঢ়াইছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এটি ডাঙৰ খবৰ। শিক্ষা সংস্কৃতি সকলোতে আগবাঢ়িব লাগিব সংখ্যালঘু সমাজ। আৰু সংখ্যালঘুক কৰা অন্যায়ৰ বিপক্ষে সদায় মাত মাতি যাম। চৰকাৰী বঞ্চনাৰ পৰা ওলাই আহিব লাগিব সংখ্যালঘু। বছৰৰ শেষ দিনকেইটাতে আমছু এৰিব ৰেজাউল কৰিম চৰকাৰে। আৰু সংখ্যালঘুৰ হকে সদায় মাত মাতি যাবলৈ মই বদ্ধপৰিকৰ। সংখ্যালঘু ৰাইজৰ সমস্যা সমাধান কৰিবলৈ মই সাজু হৈ আছোঁ। আৰু 20 বছৰে মোক দি অহাৰ দৰে আগলৈকো মোক আশীৰ্বাদ দি যাব বুলি এক প্ৰকাৰ মন্তব্য কৰে ৰেজাউল কৰিম চৰকাৰে। আৰু আমছু এৰি এইবাৰ ৰাজনীতিৰ পথাৰলৈ ৰেজাউল কৰিম চৰকাৰ। কোনটো দলত যোগ দিব তাক লৈ চৰ্চা অব্যাহত আছে। আৰু কোনটো দলত যোগ দিব আমছুৰ সভাপতিজনে। শিক্ষা সংস্কৃতি সকলোতে আগবাঢ়িব লাগিব সংখ্যালঘু সমাজ। সংখ্যালঘুক কৰা অন্যায়ৰ বিপক্ষে সদায় মাত মাতি যাম বুলি এক প্ৰকাৰ মন্তব্য ৰেজাউল কৰিম চৰকাৰৰ। আৰু চৰকাৰী বঞ্চনাৰ পৰা ওলাই আহিব লাগিব সংখ্যালঘু ৰাইজ। গৌৰৱ গগৈ আৰু অখিল গগৈয়ে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক বচাব বিচাৰিছে। মোক অসমৰ সকলো মানুহে বিশ্বাস কৰে। আৰু গৌৰৱ গগৈ, অখিল গগৈয়ে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক বচাব বিচাৰিছে। এনেদৰে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এক বিস্ফোৰক মন্তব্য কৰিছে। জুবিন গাৰ্গৰ হত্যাক লৈ গৌৰৱ গগৈ আৰু অখিল গগৈয়ে এক প্ৰকাৰ ৰাজনীতি কৰিছে। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থৰ বৰ্তমান অৱস্থা কি খবৰ লওক। 3 মাহে শেষত কোনেও বেইল পোৱা নাই। আৰু জেলত থকা 3 মাহ খবৰ হ'ল শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ। ডাঙৰ মানুহৰ ল'ৰা 3 মাহ জেলত থকাৰ কোনো ৰেকৰ্ডেই নাই। আৰু অসমৰ বুৰঞ্জীত ডাঙৰ মানুহৰ ল'ৰা 3 মাহ জেলত এইবাৰেই আছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। আৰু আমি যিমানবোৰ সকলো কৰিছোঁ, মোক অসমৰ সকলো মানুহে বিশ্বাস কৰে। মানুহে বিচাৰি আছে মই জুবিন গাৰ্গক ন্যায় দিয়াটো। আৰু বিৰোধীয়ে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক বচাব বিচাৰিছে। এক প্ৰকাৰ বিস্ফোৰক মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু SITৰ চাৰ্জশ্বীট দিয়াত বাধা দিবলৈ চেষ্টা কৰিছে। মোক সকলোৱে ধন্যবাদ দিব লাগে, কিন্তু তাৰ সলনি সমালোচনা কৰাত নামি পৰিছে একাংশই। ছিংগাপুৰ আৰক্ষী
সুৰক্ষিতকৈও আমি আগত চাৰ্জশ্বিট দিম আৰু ছিংগাপুৰ চৰকাৰে 18 ডিচেম্বৰত চাৰ্জশ্বিট দিব কিন্তু আমি 12 ডিচেম্বৰতেই জুবিন গাৰ্গৰ চাৰ্জশ্বিট দিম আৰু 3 মাহে মাটিত শুই আছে শ্যামকণু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা এটুকুৰা ৰুটিও ভালদৰে খাব পৰা নাই শ্যামকণু মহন্ত আৰু সিদ্ধাৰ্থই বাক্সা জিলা কাৰাগাৰত ভূত ওলাই বুলি কয় আৰু মহৰ কামোৰ খাই শুই আছে শ্যামকণু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা ৰাতি বাক্সা জিলা কাৰাগাৰত চিঞৰ বাখৰ হয় আৰু মোবাইল ফোনো দিয়া নাই শ্যামকণু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক এনেদৰে এতিয়া কেতবৰ মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু 3 মাহে কোনেও জামিনো ল'ব পৰা নাই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু ছিংগাপুৰ চৰকাৰে 18 ডিচেম্বৰত চাৰ্জশ্বিট দিব আৰু আমি 12 ডিচেম্বৰতে চাৰ্জশ্বিট দিম বাবৰি মছজিদ নিৰ্মাণৰ বাবে বাকচে বাকচে আহিছে টকা অজ্ঞাত ব্যক্তিয়ে দিলে 80 কোটিৰ বৰঙণি এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক বাবৰি মছজিদ নিৰ্মাণৰ বাবে বাকচে বাকচে আহিছে টকা হিয়া উজৰি টকা দিছে মুছলমান লোকসকলে টকা গণিবলৈ ব্যৱহাৰ কৰা হৈছে কেইবাটাও মেচিন আৰু বিধায়ক হুমায়ুন কবিৰৰ ফেচবুক লাইভৰ পিছতেই হতচকিত হৈছে সকলো বাবৰি মছজিদ নিৰ্মাণৰ বাবে কোনো অজ্ঞাত ব্যক্তিয়ে দিলে 80 কোটি টকা আৰু অনলাইন মাধ্যমেৰেও এই পৰ্যন্ত উঠিছে 93 লাখ টকা আৰু 6 ডিচেম্বৰ স্থাপন কৰা হৈছিল বাবৰি মছজিদৰ আধাৰশিলা পশ্চিমবংগৰ মুৰ্ছিদাবাদত নিৰ্মাণ হ'ব এই বাবৰি মছজিদটো আৰু বাবৰি মছজিদ নিৰ্মাণৰ বাবে এতিয়া বাকচে বাকচে আহিছে টকা হিয়া উজৰি টকা দিছে মুছলমান লোকে জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ আমচু ত্যাগ কৰিব ৰেজাউল কৰিম চৰকাৰে হয় ঠিকেই শুনিছে এতিয়া আমচু ত্যাগ কৰিব ৰেজাউল কৰিম চৰকাৰে 30 ডিচেম্বৰত আমচু ত্যাগ কৰিব ৰেজাউল কৰিম চৰকাৰে আৰু আমচু ত্যাগ কৰাৰ কথা আনুষ্ঠানিক ঘোষণা ৰেজাউল কৰিম চৰকাৰৰ সাংগঠনিক দায়িত্ব ত্যাগ কৰাৰ পিছত যোগদান কৰিব পাৰে ৰাজনৈতিক দলত আৰু বিদায় সময়ত উচপি সংখ্যালঘুলৈ বিশেষ আহ্বান আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ 20 বছৰে সক্ৰিয়ভাৱে আমচুৰ হৈ কাম কৰি আছে ৰেজাউল কৰিম চৰকাৰে আৰু আমচুৰ কেন্দ্ৰীয় সমিতিৰ 3বাৰকৈ সভাপতি আৰু 4বাৰকৈ সম্পাদকৰ দায়িত্বত আছিল ৰেজাউল কৰিম চৰকাৰ আৰু আমচু এৰাৰ পিছত সংখ্যালঘু ৰাইজৰ উন্নয়নৰ বাবে কাম কৰি যাব ৰেজাউল কৰিম চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা ৰেজাউল কৰিম চৰকাৰৰ কৈছে যে মুখ্যমন্ত্ৰীয়ে মিয়া সম্প্ৰদায়ৰ প্ৰচাৰ দায়িত্ব লৈছে আৰু মিয়া জনগোষ্ঠী হিচাপে ঘোষণা কৰক আমি মানি ল'ম মিয়াৰ চাৰ্টিফিকেট লৈ আকৌ 5 বছৰ মুখ্যমন্ত্ৰী হোৱাৰ বাহিৰে মুখ্যমন্ত্ৰীৰ একো ৰাস্তা নাই আৰু মিয়াই চাৰ্টিফিকেট নিদিলে 1 মিনিটৰ বাবেও মুখ্যমন্ত্ৰী হৈ থাকিব নোৱাৰে মিয়া হৈছে অসমৰ মুখ্যমন্ত্ৰীৰ বাবে অক্সিজেন আৰু 30 ডিচেম্বৰত এবাৰ আমচু ত্যাগ কৰিব ৰেজাউল কৰিম চৰকাৰে আমচু ত্যাগৰ কথা আনুষ্ঠানিক ঘোষণা ৰেজাউল কৰিম চৰকাৰৰ সাংগঠনিক দায়িত্ব ত্যাগ কৰাৰ পিছত যোগদান কৰিব পাৰে ৰাজনৈতিক দলত জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ বাঙালী লোকসকলক বাংলাদেশী সজাইছে চৰকাৰে 10 বছৰে চৰকাৰে সমাধান কৰিব নোৱাৰিলে বাঙালী ডিভোটাৰৰ সমস্যা এক ডাঙৰ খবৰ জনাইছোঁ ৰাজ্যবাসীক এইবাৰ গৌৰৱ গগৈয়ে এক প্ৰকাৰ ডাঙৰ মন্তব্য আগবঢ়াইছে ডিভোটাৰ সমস্যাক লৈ গৰজি উঠিল সাংসদ গৌৰৱ গগৈ অসমৰ বাঙালী ডিভোটাৰৰ সমস্যাক লৈ সৰব হৈছে গৌৰৱ গগৈ 10 বছৰ বিজেপি চৰকাৰ থকাৰ পিছতো সমাধান কৰিব পৰা নাই বাঙালী লোকৰ সমস্যা বাঙালী লোকসকলক বাংলাদেশী সজাইছে এইখন চৰকাৰে বন্দে মাতৰমৰ 150 বছৰীয়া জয়ন্তী সন্দৰ্ভত ভাষণ দিছিল গৌৰৱ গগৈয়ে আৰু ডিভোটাৰ সমস্যাক লৈ গৰজি উঠিল সাংসদ গৌৰৱ গগৈ অসমৰ বাঙালী ডিভোটাৰৰ সমস্যাক লৈ সৰব হৈছে গৌৰৱ গগৈ 10 বছৰ বিজেপি চৰকাৰ থকাৰ পিছতো সমাধান কৰিব পৰা নাই বাঙালী লোকৰ সমস্যা বাঙালী লোকসকলক বাংলাদেশী সজাইছে এইখন চৰকাৰে আৰু বন্দে মাতৰমৰ 150 বছৰীয়া জয়ন্তী সন্দৰ্ভত ভাষণ দিছিল গৌৰৱ গগৈয়ে আৰু ডিভোটাৰ সমস্যাক লৈ এবাৰ গৰজি উঠিছে সাংসদ গৌৰৱ গগৈ।